ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হৈছে নিয়ম কঠোৰ নিয়ম আহিছে এতিয়াৰ পৰা যোনে তোনে নাপাব ভোটাৰ কাৰ্ড জন্মৰ প্ৰমাণ পত্ৰৰ অবিহনে ভোটাৰ কাৰ্ড লাভ নকৰিব আনফালে জন্মৰ প্ৰমাণ পত্ৰ এতিয়াৰ পৰা অতি সহজে নাপাব বহুকেইটা নিয়ম সলনি কৰা হৈছে জন্মৰ প্ৰমাণ পত্ৰ এতিয়া যোনে তোনে লাভ নকৰিব বা ভোটাৰ কাৰ্ডো লাভ নকৰিব কোন ব্যক্তিয়ে বা কোন সকল ব্যক্তিয়ে লাভ নকৰিব এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো বহু নথি পত্ৰ লাগিব এতিয়াৰ পৰা জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হৈছে নিয়ম বা জন্মৰ প্ৰমাণ পত্ৰ উলোৱাৰ ক্ষেত্ৰতো হঠাৎ সলনি হৈছে নিয়ম এতিয়াৰ পৰা জন্মৰ প্ৰমাণ পত্ৰৰ অবিহনে ভোটাৰ কাৰ্ড লাভ নকৰিব মাত্ৰ এখন নথি নহলে নাপাব ভোটাৰ কাৰ্ড বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈকো লাগিব নথি পত্ৰ লাগিব অতি সহজে এতিয়াৰ পৰা জন্মৰ প্ৰমাণ পত্ৰও নাপায় আৰু ভোটাৰ কাৰ্ডো নাপায় বেকডেটত জন্মৰ প্ৰমাণ পত্ৰ আৰু সহজে লাভ নকৰে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা আয়ুক্তৰ অবিহনে কোনেও বেকডেটত উলিয়াই দিব নোৱাৰিব জন্মৰ প্ৰমাণ পত্ৰ ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা যিকোনো ব্যক্তিয়ে ভোটাৰ কাৰ্ড উলিয়াব নোৱাৰিব আনফালে সকলো ব্যক্তি এতিয়াৰ পৰা জন্মৰ প্ৰমাণ পত্ৰ উলিয়াব নোৱাৰিব ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হৈছে নিয়ম নতুন নিয়ম আহিছে এতিয়াৰ পৰা জন্মৰ প্ৰমাণ পত্ৰৰ অবিহনে ভোটাৰ কাৰ্ড আৰু লাভ নকৰে জন্মৰ প্ৰমাণ পত্ৰ লাগিব ভোটাৰ কাৰ্ড যদি আপুনি উলিয়াব বিচাৰিছে তেন্তে আপোনাৰ জন্মৰ প্ৰমাণ পত্ৰ আপুনি দিব লাগিব তেতিয়াহে আপুনি ভোটাৰ কাৰ্ড লাভ কৰিব আনফালে জন্মৰ প্ৰমাণ পত্ৰখনো আপুনি অতি সহজে উলিয়াব নোৱাৰিব বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈকো আপোনাক যথেষ্ট নথি পত্ৰ লাগিব বহু নথি পত্ৰ হলেহে আপুনি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াব পাৰিব বেকডেটত জন্মৰ প্ৰমাণ পত্ৰ আৰু সহজে লাভ নকৰে যেহেতু এই সময়ত দেখিবলৈ পোৱা যায় যে জন্মৰ প্ৰমাণ পত্ৰ অতি সহজে লাভ কৰিব পাৰে লোকসকলে কিন্তু এতিয়াৰে পৰা আৰু জন্মৰ প্ৰমাণ পত্ৰ অতি সহজে লাভ নকৰে কঠোৰৰ পৰা কঠোৰ নিয়ম অনা হৈছে জন্মৰ প্ৰমাণ পত্ৰ উলিওৱাৰ ক্ষেত্ৰত ভোটাৰ কাৰ্ড পাবলৈ জন্মৰ প্ৰমাণ পত্ৰ দিবই লাগিব বাধ্যতামূলক জন্মৰ প্ৰমাণ পত্ৰ দিয়াটো কিন্তু জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ আকৌ আপোনাক লাগিব বহু নথি পত্ৰ যদি আপুনি বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ গৈছে তেন্তে বহু নথি পত্ৰ জমা দিব লাগিব এখন নথি পত্ৰ জমা দিলে আপুনি নাপাব বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ হলে বহু নথি পত্ৰ জমা দিব লাগিব মাত্ৰ এখন নথি পত্ৰই হলে নাপাব ভোটাৰ কাৰ্ড এখন নথি পত্ৰ দিলে আপুনি নাপাব বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ যথেষ্ট নথি পত্ৰ দিব লাগিব বেকডেটত জন্মৰ প্ৰমাণ পত্ৰ আৰু সহজে লাভ নকৰে ভোটাৰ কাৰ্ড লাভ কৰিবলৈ জন্মৰ প্ৰমাণ পত্ৰ লাগিব জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ আকৌ আপুনি দিব লাগিব যথেষ্ট নথি পত্ৰ জমা জিলা আয়ুক্তৰ অবিহনে কোনেও বেকডেটত উলিয়াব নোৱাৰিব জন্মৰ প্ৰমাণ পত্ৰ জিলা আয়ুক্তই দিলেহে আপুনি উলিয়াব পাৰিব জন্মৰ প্ৰমাণ পত্ৰ জিলা আয়ুক্তৰ অবিহনে জন্মৰ প্ৰমাণ পত্ৰ আৰু এতিয়াৰ পৰা উলিয়াব নোৱাৰে যথেষ্ট নথি পত্ৰ জমা দিব লাগিব ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত সলনি হৈছে নতুন নিয়ম আহিছে ভোটাৰ কাৰ্ডক লৈ ভোটাৰ কাৰ্ড উলিয়াবলৈ হলে আপুনি জন্মৰ প্ৰমাণ পত্ৰ দিয়াটো বাধ্যতামূলক জন্মৰ প্ৰমাণ পত্ৰৰ অবিহনে এতিয়াৰে পৰা আৰু ভোটাৰ কাৰ্ড উলিয়াব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে জন্মৰ প্ৰমাণ পত্ৰক লৈ আৰু ভোটাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বেকডেটত অৰ্থাৎ বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ যদি আপুনি উলিয়াব গৈছে তেন্তে অতি সহজে আপুনি উলিয়াব নোৱাৰে বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰিব জিলা আয়ুক্তৰ অবিহনে বেকডেটত উলিয়াব নোৱাৰিব জন্মৰ প্ৰমাণ পত্ৰ জিলা আয়ুক্তৰ ওচৰলৈ যাব লাগিব জিলা আয়ুক্তইহে আপোনাক উলিয়াই দিব পাৰিব জন্মৰ প্ৰমাণ পত্ৰ জিলা আয়ুক্তৰ অবিহনে এতিয়াৰ পৰা আৰু কোনো ব্যক্তিয়ে জন্মৰ প্ৰমাণ পত্ৰ উলিয়াব নোৱাৰিব আপোনাক যদি ভোটাৰ কাৰ্ড লাগে তেন্তে আপুনি জন্মৰ প্ৰমাণ পত্ৰখন দিব লাগিব অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেটখন আপুনি জমা দিব লাগিব তেতিয়াহে আপুনি ভোটাৰ কাৰ্ড পাব আৰু বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণ পত্ৰ আপুনি উলিয়াবলৈ হলে বহুকেইটা নিয়ম আপুনি মানিব লাগিব জন্মৰ প্ৰমাণ পত্ৰ জিলা আয়ুক্তইহে আপোনাক দিব পাৰিব জিলা আয়ুক্তৰ অবিহনে এতিয়াৰে পৰা আৰু জন্মৰ প্ৰমাণ পত্ৰ কোনো ব্যক্তিয়ে দিব নোৱাৰিব জন্মৰ প্ৰমাণ পত্ৰ কেৱল জিলা আয়ুক্তইহে পাৰিব মন্তব্য আছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছো সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিচত পায় এটা ডিসি জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায়
তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব।
আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত